হেল্ল' এভৰিৱান, হিমাচিছ কালেকশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। নুনি কটনৰ এই পিংক যোৰাযোৰ বহুতেই বিচাৰি আছিলে। আগতে আনিছিলোঁ কিন্তু ষ্টক খতম হৈ গৈছিলে, বহুতে ল'ব পৰা নাছিলে আৰু এতিয়া আকৌ ৰিষ্টক হৈ গৈছে। যদি কোনোবাই ল'ম বুলি ভাবিছে তেনেহ'লে ল'ব পাৰে। ছামাৰ ফ্ৰেণ্ডলি থাকিব, সম্পূৰ্ণ ৱাছেবল হয় আৰু গৰমত পিন্ধিবৰ কাৰণে খুব বেছি কোমল আমল পাই যাব। মই গোটেই কাপোৰযোৰ ধুনীয়াকৈ খুলি দেখুৱাই দিম। এখন হৈছে ইয়াৰে চাদৰখন, ইয়াতে অৰেঞ্জ আৰু হোৱাইটত কাম কৰা থাকিব আৰু গোটেই চাদৰখনটো ৱৰ্ক কৰা থাকিব। মই ধুনীয়াকৈ গাত লৈ দেখুৱাই দিছোঁ আৰু ইয়াৰ কালাৰটো খুব বেছি ধুনীয়া, সকলো বয়সৰ মানুহে পিন্ধিম বুলি ভাবিলে পিন্ধিব পাৰে। আৰু ইয়াৰে পাৰিখিনি ফিক্স থাকিব, ফিক্স পাৰি বৰ্ডাৰ হয়, খুব বেছি মৰম লগা কাপোৰযোৰ। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইখিনি ফিক্স পাৰিখিনি দেখিছেনে কি বেছি ধুনীয়া। এইখন হৈছে ইয়াৰে আঁচলখন আৰু যেতিয়া ৰেডি টু ৱেৰ কৰি পিন্ধিব কাপোৰযোৰ খুব বেছি মৰম লাগিব। তেনেকৈ মেখেলাখনো খুব বেছি ধুনীয়া, তলত ধুনীয়াকৈ ডাঙৰকৈ পাৰি আছে আৰু ওপৰলৈকে কাম কৰা থাকিব। লগতে ব্লাউজৰ পিচ পাই যাব আৰু ব্লাউজৰ পিচটো সম্পূৰ্ণ আহল বহল থাকিব আৰু ব্লাউজৰ পিছত লগাবৰ কাৰণে ছাইড পাৰি দিয়া আছে। এইটো হৈছে ব্লাউজৰ পিচ আৰু ইয়াতে লগাবৰ কাৰণে এইটো সুন্দৰকৈ ছাইড পাৰি দি দিছে, খুব বেছি ধুনীয়া। যদি বুকিং কৰিম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব।